জুনাইত এজন অৱসৰপ্ৰাপ্ত শিক্ষকে নীৰৱে চলাই গৈছে কৃষি বিপ্লৱ। ড্ৰেগন ফলৰ খেতিৰে আনৰ বাবে স্বাৱলম্বিতাৰ আদৰ্শ দেখুৱাইছে জুনাইৰ শুক্ৰধৰ বসুমতাৰী নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। স্বাৱলম্বী হোৱাৰো আছে অনেক উপায়। তাকেই যেন প্ৰমাণ কৰি দেখুৱাইছে জুনাইৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। মই ইয়াক কৈয়ে আছো, আমাৰ উঠিওৱা প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে নিজৰ হাতটো কামত নিদিয়ে। এনে হাত সাৱটি ইফাল ইফাল ঘূৰিছে, খাইছে, এনে ফাং ফুং দিনটো কটাই আছে, শিক্ষাও ভালকৈ নলয়। তাৰপিছত লাষ্টত ইহঁতে গৈ টকাৰ আকালত পৰি কোনোবা এটা আমাৰ পৰা প্ৰায় বহু দূৰত বেলেগ ৰাজ্যত গৈ কাম কৰিব বিচাৰে। আৰু এনেকুৱা বহুত আমাৰ অসমৰ পৰা ল'ৰা ছোৱালী গৈ আছে, যিকোনো জাতিৰ মানুহে। আৰু যদি এওঁলোকে এইবিলাক এতিয়া আমি কৰিব লোৱা কামবিলাক যদি শিকিবলৈ ইচ্ছা হয়, এতিয়া আমাৰ পৰা শিকিব পাৰিলে হয়। আমাৰ উঠি অহা ল'ৰাকেইটা শিকিবলৈ মন নাই, আহে এনে ফাং ফুংকৈ চাই গুচি যায়, নুসুধেও, আহিছে গৈছে। এনেকুৱা উঠি অহা ল'ৰাবিলাকে এই মানুহবিলাকৰ ওচৰত যাব লাগিব শিকিবৰ কাৰণে। ধৰা খৰিয়েই হওক, তিলেই হওক, বা সেই পাপৰ, নাইবা ধান, জিকা, ভোল, কবি, যিকোনো খেতি কৰিবলৈ আগতে শিকি ল'ব লাগিব। এতিয়া মই যিখিনি শিকিলোঁ, যিখিনি জানিলোঁ, এতিয়া মোৰ জীৱনৰ কাৰণে, পৰিয়ালৰ কাৰণে মোৰ যথেষ্ট হৈ গ'ল বুলি মই ভাবিছোঁ। আৰু মই হাজিৰা লগাই থাকোঁ, প্ৰতি মাহত 10-12 জন এনেকুৱা। এই মানে এই জংঘলকেইটা গুচাবৰ কাৰণে একবাৰত 4 জন আৰু 2 মাহত 4 জন এনেকুৱা লগাই থাকোঁ। মই নিজে গৈ গৈ আমাৰ ডাঙৰীয়া অফিচাৰ মহোদয়সকলক ঘৰে ঘৰে সোমাই ফোন মাৰি মই ড্ৰাগনটো বেছি দিওঁ। এওঁলোকে আমি যে অৰ্গেনিক পাতিছোঁ সেইটো জানি ল'লে, খুজি থাকে, এতিয়াও খুজিছে। মই ক'লোঁ বোলে এতিয়াহে ফুল ধৰিছে গছবিলাক। তাৰপিছত ক'লোঁ জুন মাহৰ 20-25 মানত মেচুৰিটি হ'বগৈ, পকিবগৈ, আৰু তেতিয়া দিব পাৰিম বুলি মই কৈ পঠিয়াওঁ। চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও কৰ্ম সংস্কৃতিৰ পৰা অৱসৰ গ্ৰহণ নকৰা জুনাইৰ 3 নং মুৰকং চেলেকৰ শুক্ৰধৰ বসুমতাৰীয়ে দেখুৱাইছে কৰ্ম সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন। এখন প্ৰাথমিক বিদ্যালয়ৰ পৰা 2020 চনতে অৱসৰ গ্ৰহণ কৰা শুক্ৰধৰ বসুমতাৰীয়ে অৱসৰৰ পিছতেই লোকচক্ষুৰ আঁৰত নীৰৱে ড্ৰেগন ফলৰ খেতি কৰি দাঙি ধৰিছে স্বাৱলম্বিতাৰ আন এক নিদৰ্শন। যোৱা 2022 চনৰ পৰা ঘৰৰ পৰা কিছু নিলগত থকা নিজা কৃষিভূমিত শুক্ৰধৰ বসুমতাৰীয়ে সম্পূৰ্ণ জৈৱিক আৰু বিজ্ঞানসন্মতভাৱে ৰোপণ কৰে 8টা প্ৰজাতিৰ প্ৰায় 1500 জোপা ড্ৰেগন ফলৰ পুলি। অৱসৰপ্ৰাপ্ত শিক্ষক শুক্ৰধৰ বসুমতাৰীয়ে ড্ৰেগন খেতিৰ কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈয়ে ইউটিউবৰ পৰা শিকিয়েই আৰম্ভ কৰিছিল ড্ৰেগন ফলৰ খেতি। প্ৰায় 3 বছৰৰ পূৰ্বে এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে অৱসৰপ্ৰাপ্ত শিক্ষক শুক্ৰধৰ বসুমতাৰীয়ে আৰম্ভ কৰিছিল ড্ৰেগন ফলৰ খেতি। উক্ত ড্ৰেগন খেতিৰ ফল যোৱা বছৰৰ পৰা বিক্ৰী কৰি শুক্ৰধৰ বসুমতাৰীয়ে মুকলি কৰিছে নিজৰ উপাৰ্জনৰ পথ। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে এই ড্ৰেগন ফলৰ খেতি কৰি নিজে কিছু স্বাৱলম্বিতাৰ পথ মুকলি কৰাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হোৱা অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ এনে প্ৰচেষ্টাক এতিয়া শলাগ লৈছে অঞ্চলবাসী। নিউজ ডেস্ক ৰিপৰ্ট, জুনাই বাৰ্তা। মই যোৱা 22 চনৰ 1 জানুৱাৰীৰ পৰা এই ড্ৰাগন খেতিটো ৰোপণ কৰিলোঁ। আগতে মই ইউটিউব চাই ৱেষ্ট বেংগল
কেৰালা মহাৰাষ্ট্ৰ এইবিলাকৰ ইউটিউব চাই মই কামটো ভালকৈ শিকি ল'লোঁ। তাৰপিছত 22 চনত ৰোপণ কৰিলোঁ। প্ৰথম অৱস্থাত কিন্তু মই ইউটিউবত ভালকৈ দেখি নাপায় যদিও কেনেকুৱা পদ্ধতিত সাৰ দিব লাগে এইটো মই জনা নাছিলোঁ। তাৰপিছত ৰোপণ কৰি মোৰ প্ৰায় 6-7 মাহ গছবিলাক গেলিবলৈ ধৰিছিল। তাৰপিছত মনটো খুব ভাবিলোঁ কি দিলে ভাল হ'ব, মানে ব্লাইট ধৰিছে, এই বেক্টেৰিয়াবিলাকে গেলিবলৈ ধৰিছে। তাৰপিছত আমাৰ ইয়াত সদ্যহতে পায় এই ইণ্ডোফিল, তাক মই স্প্ৰে কৰিয়ে ভাল কৰি ল'লোঁ। তাৰপিছত 22 চনটো গ'ল। 23 চনৰ মে' মাহত ফুল ধৰিলে, মানে প্ৰথম 23 চনৰ মে'ৰ পৰা ফুল ধৰিলে আৰু এনেকুৱা এই 24ত ধৰিলে, এতিয়া 25ত ধৰিলে। মই এতিয়া যিখিনি কৰি উলিয়ালোঁ, প্ৰায় মই কিছুমান অভিজ্ঞতা সহকাৰে কামটো কৰি আছোঁ। আগতে দং খান্দি লৈ আল্ট্ৰা হাই ডেনচিটিত এই 2 লাইনটো, এইটো আল্ট্ৰা হাই ডেনচিটি বুলি কয়, 2 লাইন এনেকুৱা প্ৰায় এটা কোদালেদি দীঘলকৈ খান্দিলোঁ। তাত গোবৰটো 4 মাহ 5 মাহ মই এই গোবৰটো পচাই ৰাখোঁ। তাৰপিছত মাটিৰ লগত মিলিলে ধুনীয়া হৈ যায়, তেতিয়া ৰোপণ কৰিলোঁ। আৰু মই এনেকুৱা এতিয়া এইবিলাক ধুনীয়াকৈ উঠি আহিছে। মোৰ ইয়াত ভেৰাইটি জাতটো হ'ল 9 বিধ। কি আছে? শ্ৰীলংকান ৰেড, মৰক্কন ৰেড, ইজৰাইলী য়েলো, জাম্বু ৰেড, মালয়েছিয়ান ৰেড, মেক্সিকান ৰেড, আৰু এটাটো মই জানিব পৰা নাই, এই ৰঙা পৰা আনাটো। তাৰপিছত লিচা আৰু চুগাৰ ড্ৰাগন। আগতে প্ৰথম মই বেংগলৰ মানুহে মোক দিলে এইটো কেৰেলা, গুজৰাট আৰু নিজৰ পৰা এনেকুৱা কালেকশ্যন কৰি মোক অনলাইনত দি দিলে।